Hello everyone. So আজি ডিসকাস কৰিবলগীয়া আমাৰ টপিকটো হৈছে নেশ্যনেল এডুকেশ্যন পলিচি যিটো 2020 আহিছিলে। সো আশা কৰোঁ ভিডিঅ'টো আহিবলগীয়া ষ্টেট লেভেল এক্সামৰ বাবে হেল্পফুল হ'ব। গতিকে এই ভিডিঅ'টো আপোনালোকে শেষলৈ চাব আৰু যদি আপুনি চেনেলটোলৈ ফাৰ্ষ্ট টাইম ভিজিট কৰিছে বা আগতেও ভিজিট কৰিছে আৰু ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰিব। যদি ভিডিঅ'টো উপযোগী বুলি ভাবে দেন শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। সো আমাৰ এই চেনেলটোৰ জৰিয়তে আমি যিবোৰ ষ্টেট লেভেলৰ বিভিন্ন ধৰণৰ এক্সাম কণ্ডাক্টেড বাই APSC বা আদাৰ গভ ছাৰ্ভিচেছ সো তাৰ বাবে উপযোগী হোৱাকে আমি কিছুমান টপিক এতিয়া ডিছকাছ কৰাৰ কিছুমান চিৰিজ হাতত লৈছোঁ, যেনেকৈ এইটো নেশ্যনেল এডুকেশ্যন পলিচি ইজ ওৱান অফ দ্য টপিক হয়, অলপ পুৰণি হয় বাট ষ্টিল ইয়াৰ ইমপ্লিকেশ্যন হৈ আছে। ত' ৰানিং টাইমত এইটো বস্তু জানিব লাগে। আৰু ৰিচেণ্টলি ইনস্পেক্টৰ অফ স্কুল দেট ইজ ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ্ছ আৰু ডেপুটি ডিৰেক্টৰ আণ্ডাৰ আছাম এডুকেশ্যন ছাৰ্ভিচৰ কাৰণেও এডভাৰটাইজমেণ্ট ৰিলিজ হৈছে আৰু তাত এইটো এটা মেজৰ টপিক হিচাপত আছে আৰু এইটো টপিকৰ পৰা কুৱেশ্যন ফ্ৰেমিংছটো হ'বই। ত' এই টপিকটো আমি এজ এ হোল জানিব লাগে বিকজ এডুকেশ্যন ৰিফৰ্মছ যিটো হয় ন তাৰ লগত গোটেই আমাৰ আপকামিং জেনেৰেশ্যনটো জড়িত হৈ পৰিছে। তো এডুকেশ্যন ৰিফৰ্মছ বহুত ইম্পৰ্টেণ্ট ৰোল প্লে কৰে এটা জেনেৰেশ্যনৰ পৰা আন এটা জেনেৰেশ্যনত যেতিয়া মানে শ্বিফ্ট হয়, তেতিয়া আমাৰ বিভিন্ন ধৰণৰ বস্তু চেঞ্জ হয় ন, লাইক আমাৰ এডুকেশ্যনতো কিছুমান চেঞ্জেছ আমি আনিব লগা হয়, যাৰ জৰিয়তে আমি আমাৰ স্কিল ডেভেলপ কৰিব পাৰোঁ। তো এতিয়া ফ'কাছ ক'ত কৰিব লগা হয়, স্কিলত ফ'কাছ কৰিব লগা হৈছে, নলেজত ফ'কাছ কৰিব লগা হৈছে হা। তো এইটোৰ ওপৰতে আছে। তো যিটো আমাৰ এডুকেশ্যন পলিচি চ' প্ৰথমতে আমাৰ আৰম্ভ হৈছিলে ধৰক এইটো কেতিয়া হৈছিলে, এডুকেশ্যন আমাৰ কেতিয়া আহিছিলে, ব্ৰিটিছৰ দিনত আহিছিলে, বাট ইণ্ডিপেণ্ডেঞ্চ যেতিয়া আহিলে তো এই ৰিফৰ্মছবোৰ কেতিয়া হৈছিলে আৰু মেজৰ ৰিফৰ্মছবোৰ হ'লেও কেতিয়া দেখিবলৈ পাইছোঁ। কিন্তু এইটো যিটো পলিচি আছে ইয়াত এটা ডাঙৰ মেজৰ শ্বিফ্ট লৈ আহিছে এই এডুকেশ্যন পলিচিতে। তো ইয়াৰ আগত আমাৰ দুবাৰ হৈছিলে, তো ন' ডাউট দুবাৰ হৈছিলে, বাট দিছ ইজ দ্য থাৰ্ড টাইম যিটো আমাৰ এডুকেশ্যন পলিচি আমাৰ নিউলি ফ্ৰেম কৰা গৈছে। চ' লেটছ চি। চ' National Education Policy 2020 is a comprehensive framework. So it aims to reform education in India. Its key objective to create holistic system. It emphasizes flexibility and multidisciplinary. So these key words are very important to understand. Flexibility, multidisciplinary means এতিয়া যিটো এডুকেশ্যন চিষ্টেম লৈ আহিছে তাৰ জৰিয়তে ফ্লেক্সিবল কৰিব ট্ৰাই কৰিছে, আৰু মাল্টিডিচিপ্লিনাৰী মানে বিভিন্ন ধৰণৰ পাঠৰ ৰিজিডনেছটো ভগাই দিছে। যেনেকে ফৰ এক্সাম্পল আগতে আমাৰ ষ্ট্ৰীম ৱাইজ ডিফাৰেণ্ট হৈ যায়, যে আৰ্টছত গ'লে আৰ্টছৰ বেলেগ হয়, ছায়েন্সত গ'লে ছায়েন্সৰ বেলেগ, কমাৰ্চত গ'লে কমাৰ্চৰ বেলেগ হয়। কিন্তু যেতিয়া আমি এটা জেগাত ৱৰ্ক কৰিব লাগে ন, বেছিক মিনিমাম নলেজ আমাক বহুত ক্ষেত্ৰতে বহুত ঠাইৰ পৰা আমাক লাগে। তো সেইকাৰণে কি হৈছে, সেই গেপটো যেতিয়া আমি কমাব লগা হয়, সেই গেপটো কমাবৰ কাৰণে আমাৰ কি হৈছে, এইটো মাল্টিডিচিপ্লিনাৰী অৰ্ডাৰত গৈছে আৰু ফ্লেক্সিবল কৰা হৈছে। ৰিজিডিটি নাই যে অ'কে ছায়েন্সত এইখিনি পঢ়িব লাগিব, কমাৰ্চৰ এইখিনি পঢ়িব লাগিব, তোমাৰ ছাবজেক্ট অফ ইণ্টাৰেষ্ট হিচাপে তুমি বেলেগো পঢ়িব পাৰা। তো তেনেকুৱা এটা থট প্ৰচেছত এই বস্তুটো ড্ৰাফ্ট কৰা গৈছিলে। তো NEP cleared the cabinet is only the third major reform, remember. Okay, এইটো থাৰ্ড মেজৰ হয়, ইয়াৰ আগতে দুটা হৈছিলে। So very important, just see these years are very important. One is in 1968 and one is 1986. Very easy to remember. One is 68, just reverse the two digit, that is 86. Then 86 পৰা 2020 বহুত সময়, বহুত ডাঙৰ গেপ এটা লৈছে, তাৰ পাছত এইটো ৰিফৰ্ম আহিছে। তো নেক্সট আমি যদি চাওঁ, ইয়াৰ 5 ফাংচনেল পিলাৰ্ছ আছে। সেই পিলাৰকেইটা কি বুলি কৈছে, এক্সেছ, ইকুইটি, কোৱালিটি, এফৰ্ডেবিলিটি এণ্ড একাউণ্টেবিলিটি। চ' NEP যিটো 2020 is the first education policy of the 21st century built on the foundational pillars of these 5 foundational pillars, that is access, equity, quality, affordability and accountability. This policy is aligned with 2030 agenda. Key agenda for sustainable development. Which agenda? Okay, এইবোৰ চাই লওঁ। সাষ্টেইনেবল ডেভেলপমেণ্ট আমাৰ কেইটা গ'ল আছে, 17টা গ'ল আছে। SDG 4ত কোৱা হৈছিলে, কি কৈছিলে, এনচিউৰ inclusive and equitable quality educations and promote lifelong learning opportunity for all. So তাৰ লগত আমি সংগতি ৰাখি পেলাই
সেইটো এটা প্ৰয়াস আৰু this policy align with the 2030 agenda for sustainable development. So the key terms মই কৈছিলো নহয় flexibility. The learner choose their learning path and problem. ইয়াত লাৰ্ণাৰ্ছক চুজ কৰাব বিকজ এজনৰ পটেনচিয়েল মাত্ৰ এজন মানুহে তেওঁ নিজে আইডেন্টিফাই কৰিব পাৰিব ন তো সেইকাৰণে লাৰ্ণাৰ চুজ দেয়াৰ লাৰ্ণিং পাথছ এণ্ড প্ৰগ্ৰেম মাল্টি ডিচিপ্লিনাৰিটি ইণ্টিগ্ৰেটেড লাৰ্ণিং এক্ৰছ আৰ্ট চায়েন্স এণ্ড স্কিল মাল্টি ডিচিপ্লিনাৰিটি মই আগতে কৈছো যে ইণ্টিগ্ৰেটেড লাৰ্ণিং তুমি ইণ্টিগ্ৰেট কৰি পেলাই লাৰ্ণ কৰিব পাৰা বিকজ ইন ৰিয়েল ৱৰ্ল্ডত যদি চাওঁ ন আমি ৰিজিডিটি কেতিয়াও নহয় বিকজ মিক্স আপ হ'বই if you go for a banking sector you have to know some other subjects course okay if you go for any gov services in gov services you have to know মানে সব বস্তুৰে কিছু কিছু সংখ্যক বস্তু আমি জনাটো দৰকাৰ হৈ পৰে তো মাল্টিডিসিপ্লিনাৰী ইজ ভেৰি ইম্পৰ্টেণ্ট কনচেপচুৱেল আণ্ডাৰষ্টেণ্ডিং ফ'কাছ অন দ্য ক্ৰিটিকেল থিংকিং এণ্ড ক্ৰিয়েটিভিটি তো ইনোভেশ্যনৰ ওপৰত গুৰুত্ব দিয়া হয় আইডিয়াৰ ওপৰত গুৰুত্ব দিয়া হয় নলেজ বিল্ডিঙৰ ওপৰত গুৰুত্ব দিয়া হয় তো ফৰ হোৱাট আৰ দ্য প্ৰভিজনছ আমি চাই লওঁ এতিয়া এনইপিত কি ধৰণৰ প্ৰভিজন আছে তো আমি প্ৰথমতে চাওঁ স্কুল এডুকেশ্যন তো স্কুল এডুকেশ্যনত কি কৰা হৈছিলে এইটো ইউনিভাৰ্চেল এক্সেছ টু অল লেভেল অফ স্কুল এডুকেশ্যনত দেট এনইপি 2020 emphasizes ensuring universal access to school education at all level from preschool to the secondary. So this is the course structure. Just remember আমি যিখিনি আমি এতিয়া ধৰক গ্ৰেজুৱেট হৈ গলো পাছ হৈ আহিছো আমি সবেই জানো যেটো কারেন্ট স্ট্যাটাস কি আছিল 10+2 system to be replaced by a new structure which is called 5+3+3+4 curricular structure corresponding to the age of 3 to 8 8 to 11 11 to 14 14 to 18 years respectively. So remember ইয়াত আগতে কোৱেশ্চন আহিছে আৰু ফ্ৰেম হ'ব পাৰে so current যেটো 10+ এটা কোনে ৰিপ্লেস কৰি আছে 5+3+3+4 ডাইৰেক্টলি এনেকুৱা কোৱেশ্চন আহি গৈছে তো আৰু এজ গ্ৰুপছ খিনি চাব লাগিব ওকে তো ইয়াতে তিনটা ভাগত ভাগ কৰা হৈছে ফাউন্ডেশনাল স্টেজ প্ৰিপেটৰি স্টেজ মিডল স্টেজ সেকেন্ডাৰী স্টেজ তো ফাউন্ডেশনাল 5 ইয়াৰ্স হয় যেটো গ্ৰুপত আমাৰ কি প্ৰি স্কুল এণ্ড ক্লাছ গ্ৰেড 1 টু প্ৰি স্কুলত 3 বছৰ দিয়া হ'ব তাৰপিছত গ্ৰেড 1 টু 2 বছৰ দিয়া হ'ব দেন 3 ইয়াৰ্স স্টেজত আমাৰ প্ৰিপেটৰি স্টেজত কি হ'ব গ্ৰেড 3 টু 5 থাকিব দেন 6 to 8 থাকিব 3 years then 9 to 12 লৈকে আমাৰ 4 years okay I hope এইখিনি বস্তু বুজি পাইছে আৰু এই বস্তুখিনি এনেকৈ আমি আগবঢ়াব লাগিব আৰু এইখিনি বস্তু আমি এনেকৈ আমি মনত ৰখাটো উচিত বিকজ ইয়াৰ পৰা কুৱেশ্যন ফ্ৰেম হোৱাৰ চান্সেছ থাকে নাও কিছুমান কি পইণ্ট স্কুল ৰিফৰ্মছত আমাৰ কি কি হৈছিল সেইখিনি চাব লাগিব এটেইনিং দ্য ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি okay as an urgent and a necessary prerequisites of learning NAP 2000 call for setting up of a national missions on foundation literacy and numeracy okay reform in school curricular okay কেনেকুৱা ধৰণৰ কাৰিকুলাৰ হ'লে flexibility মই কৈছো student will have increased flexibility and choice of subject আমাৰ choice of subject বহুত কম আছিল ইভেন মই নিজৰ কথা যদি কওঁ যেটো আমাৰ স্কুলৰ বেকগ্ৰাউণ্ড আছিলে তো আমাৰ ইলেক্টিভ সাবজেক্ট আমি এটা পাইছিলো মাত্ৰ আৰু সেইটো চুজ কৰিব পাৰিছে ক্লাছ 8 ৰ পৰা তো সেইটো ফ্লেক্সিবিলিটি বহুত কম থাকে তো সেই ফ্লেক্সিবিলিটি ইনক্ৰিজ কৰাৰ কথা কৈ আছে এণ্ড নো ৰিজিড সেপাৰেশন বিটুইন আৰ্ট সায়েন্স ওকে আৰ্টস বা সায়েন্সৰ বা যিকোনো ষ্ট্ৰীমৰ হয় ৰিজিড সেপাৰেশন নাই বুলি কৈছে ওকে আৰু বিটুইন কাৰিকুলাৰ এণ্ড এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ okay curricular থাকে কিছুমান এক্সট্ৰা কাৰিকুলাৰ and between the vocational and academic streams এটা vocational এটা academic streams তো এজন চাইল্ডৰ পটেনচিয়েলটো সদায় আইডেন্টিফাই কৰা আৰু তাক সেই হিচাপে যদি ট্ৰেইন কৰো তেতিয়াহে আমি হিউমেন ৰিসোৰ্সটো এটা ভালকে আমি ডেভেলপ কৰিব পাৰো সো ইয়াৰ আৰু এটা কি টাৰ্ম হৈছে ভোকেশনাল এডুকেশ্যন সো কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব the school will from the vocational education will start in the school from the 6th grade and it include internship also this is also important teachers training and management so it is important the existing B.Ed program as a teachers training will be replaced by a 4-year integrated program with high quality content okay and practical training a national curriculum framework for teacher education will be formulated by National Council of Teacher Education as the NCTE in consultation with NCERT multilingualisms and power of language. The policy has also emphasized what mother tongue is the medium of instruction until grade 5, but the preferably till grade 8 and beyond. গম পাইছা
Sanskrit is to be offered all level of school and higher education as an option for student. Sanskrit যদি কোনোবা তার option দেয় including the 3 language formula. Important এটো হয় assessment and accreditation. A new national assessment center that is performance assessment review analysis of knowledge for holistic development. Parakh, the full form হয় Parakh বুলি আছে, will be set up as a standard setting body. So what is Parakh under NPG যদি খুদে তো এটো কি হয় a national assessment center assess কৰিব কি কৰিব performance assessment কৰিব পাৰে review and analysis কৰিব পাৰে তাৰ কাৰণে এটা body form হৈছে তো পাৰাখৰ ওপৰত কুৱেশ্যন আহিব পাৰে তো এইটো মনত ৰাখিব আপোনালোকে পাৰিলে তাৰ এব্ৰিভিয়েশ্যনটো খুব ভালকে মনত ৰাখিব অ'কে দেন হায়াৰ এডুকেশ্যন তো হায়াৰ এডুকেশ্যনত কি থাকিব হলিষ্টিক মাল্টিডিচিপ্লিনাৰী এডুকেশ্যন দ্য পলিচি is very broad based হয় multidisciplinary হয় holistic undergraduate education with flexible curricular creative combination of subject integration of vocational education and multiple entry and exit points with appropriate certification this is a key term এইখিনি মই আগত কৈছো vocational education কি হয় creative combination flexible curricular তো সেইখিনি same থাকিব but ইয়াত এটা important আছে multiple entry and exit point with the appropriation certification. So যিবোৰ course আছে suppose আমি যিকোনো course এটাত সোমালে আমি ডিগ্ৰী কমপ্লিট কৰিবলৈ suppose 3 years 4 years integrated কৰিলে 5 years হ'ব পাৰে তো এই গোটেই কোৰ্চবোৰত আমি গোটেইখিনি কমপ্লিট কৰিব লাগিব তেতিয়াহে আমি চাৰ্টিফাই কৰিব বাট এনেকুৱা থাকে কেতিয়াবা সিচুৱেশ্যন কিছুমান ষ্টুডেণ্টে সেইখিনি কমপ্লিট কৰিব নোৱাৰে তো কৰিব নোৱাৰিলে কি হ'ব তাত মাল্টিপল লেভেল এক্সিট এন্ট্ৰি পইণ্ট ৰাখিছে যে 1 year কৰিলা 1 year চাৰ্টিফিকেট ল'ব পাৰে 2 years কৰিলা 2 years চাৰ্টিফিকেট ল'ব পাৰে তো হেনেকুৱা ফ্ৰেমৱৰ্কত পলিচিখন বনোৱা হৈছে then academic bank of credit is to be established for digitally storing academic credits earned from the different HEIs. Okay, the National Research Foundation will be created as an apex body for fostering a strong research culture and building research capacity across higher education. তাৰপিছত ৰেগুলেশ্যনৰ কাৰণে কি কি আছে so higher education commissions of India this is HECI will be an overreaching umbrella body for higher education excluding medical and legal education ইয়াত কোন দুটা exclude কৰা হৈছে medical আৰু legal education exclude কৰা হৈছে and আৰু এটা আছে technology in education যদি চলে an autonomous body form কৰা হৈছে তাৰ কাৰণে the National Education Technology Forum that is NETF will be created to provide a platform for free exchange of ideas on the use of technology to enhance learning, assessment, planning, and administration. Moving to the next slide. Financing the education. So important eto hoy je the NEP reaffirmed the commitment of spending 6% of GDP as a public investment in education. eto monot rakhibo lagibo 6% of the GDP ki kora hoise public investment in education or kare rakhibole eta suggestion dia hoise the policy also aim to achieve 100% youth and adult literacy আৰু কিছুমান আছে the national curriculum framework for adult education will be developed to cover the 5 board areas okay foundational literacy and numeracy critical life skill okay then vocational skill basic education continue educations so this is the end of this video যদি এই ভিডিওটো আপোনালোকে ভাবিছে উপযোগী হয় বা ইয়াৰ ওপৰত আৰু আমি MCQs ডিসকাস কৰিব লাগে কাৰণ যেতিয়া আপোনালোকে এই বিষয়ে জনাব কমেন্ট বক্সত সেই বিষয়ে আমি তাৰ এটা MCQ সিৰিজ লৈ আহিব পাৰিম আৰু এটো বহুত ইম্পৰ্টেন্ট টপিক হয় আমাৰ not only for the that education serviceৰ কাৰণে বাকি এক্সামতো ইয়াৰ পৰা কোৱেশ্চন ফ্ৰেম হ'ব পাৰে তো thank you